उदालगुरियाव फिन हाग्रानि मैदेरनि गाग्लोबनायाव गंसे न'नि सिलिंखार। 2 नं साग्लिजार गामिनि गंसे नखराव जादों बे गिख्रंथाव जाथाया। न' सिफायना थिनानै दोननाय माइ माइरंखौबो जालांजोबदों हाग्रानि मैदेरा। उदालगुरि जिल्ला भारत भुटान सीमाजों नांजाबनाय माखासे ओनसोलफोराव थांनाय गोलाव समनिफ्रायनो भुटान हाजोनिफ्राय गामि फारसे ओंखारबोनाय हाग्रानि मैदेरनि उदखाराव मेगनाव उन्दुनाय गैयि जादों माखासे ओनसोलनि रायजो राजाफोरा। थांनाय हरनि समावबो फिन न'नाय रेन्ज हाग्रा मावख'नि सिङाव थानाय 2 नं साग्लिजार गामियाव नखरनि सुबुंफोरा उन्दुलांनाय समाव माखासे फालो मैदेरा जुतिस बर' मुंनि सासे सुबुंनि ओंखाम संग्रा न'खौ सिफायना 25 मन माइ जालांनायजों लोगोसे माखासे मुवा बेसादफोरखौ गाफायना गालांदों। मख'नो गोनांदि बेबायदि हाग्रानि मैदेरनि गाग्लोबनायाव बे ओनसोलाव बेफोरबायदि जाथायफोरा जाबाय थादोंब्लाबो दासिमाव खुंथायनिफ्राय एबा बिफानारि जेबो राहा लानायखौ दिनैनि सानाव नुनो मोननाय जायाखै। হাল্লা কৰাৰ লগে লগে মানে আমি হাতীয়ে যেনিবা ধৰ টিংটো খুন্দাই দিছিলে, তেতিয়া আমি মায়ে আৰু ল'ৰাই মই দুটাই উঠিলোঁ। উঠি পিছত দুৱাৰমুখতে চালোঁ। চাওঁতে পিছত হাতী দেখা পালোঁ পিছফালে। দেখা পাই আমি মাক পুতেক দুটাই আমি সোমাই থাকিলোঁ ঘৰৰ ভিতৰত। সোমাই পিছত আকৌ ওলাই আহিব নোৱাৰিলোঁ। মানুহ মাতি ইফালে ইফালে ফোন কৰি, আৰু কোনেনো আহিব এই হাতীৰ মাজত, তো আহিবাতো কাৰো শক্তিয়ে নাই ন। এনেকুৱা এটা আমি আৰু কেনেকৈ আহিব, ওচৰ চুবুৰীয়া হ'লেও আহিবও নোৱাৰে। আমি আমাৰ মোৰ ল'ৰা দুটা আৰু মই আছোঁ। এতিয়া ল'ৰাটো বাহিৰতে আছে, ডাঙৰ ল'ৰাটো, সৰু ল'ৰাটোৰ লগত আছে। মালিকটো নাই, মালিকটো যোৱা বছৰে এক্সিডেণ্ট হৈ ঢুকাইছে। ঘৰটো আজি 3-4-5 বছৰমান হ'ল। এইটো ঘৰ বনোৱা 5-6 বছৰমানেই হৈছে দে। এইটো কি ঘৰ মানে আমি নিজে বনালোঁ, যেনিবা ধৰ কিমান পাকঘৰ বনাইছিলোঁ। এতিয়া আমি খোৱা ঘৰটো বেলেগে বনালোঁ না, ঘুমা ঘৰবিলাক এইটো পাকঘৰ বনাই থলোঁ আৰু পৰিয়াল নাই দেখি এইটোৱে পাকঘৰ বনাওঁ বুলি পাকঘৰ বনাই ল'লোঁ। তাৰপিছত ধান ভঁৰালো থোৱা জেগা নাই, ভাগৰি চাগৰি নাই বুলি সেনেকৈ থৈ দিলোঁ। সেনেকৈ পিছত খেদিলেও যোৱা নাই। একে পিছত ইমান আমি কটাৰী চটাৰী কৰি হাল্লা কৰি কোবাই দিছোঁ, তথাপিতো যোৱা নাই। যেতিয়া ঘৰৰ ভিতৰতে সোমাই আছে, কোনফালে যাওঁ কোনফালে নাযাওঁকৈ। পিছত গাঁৱৰ মানুহকেইটা আহিলে, আহোঁতে পিছত আৰু ক'লা যে কি দছ লাইট মাৰিলা, কেনেকৈ পলালা যে সেইটো গম নাপালোঁ আমি। আৰু পিছত লাহে লাহেকৈ নিজে নিজে গুচি গ'ল। আৰু কোনফালে যে কেনেকৈ পাৰ হ'ল, ফাৰ্ষ্টে পাৰাই হ'ব জনা নাই। চৰকাৰৰ ফালৰ পৰা কিবা এটা লাগে আৰু মানে মই ইমান এতিয়া বিধুপ মানুহ এটা হৈ পেলাই মই ক'তনো কি পাম, ক'তনো কি কাম কৰি কি কৰিম। হাজিৰা ঠিকা কৰিব তামোল গছতো সৰু সৰু তামোল গছ দেখাই পাইছা। এতিয়া মই কি কৰিম, মই কি কৰি খাম। এই ধান ইমান মাখা ধান খাই দিলা যেতিয়া কিনো খাম আমি ভাত, সেয়াই আৰু সেইখিনি মই কিবা এটা পাওঁ নেকি বুলি কৈছোঁ। আৰু অলপ চলপ ইফালে কাম কৰা মানুহ নাই। সৰু ল'ৰা কিমান কাম পাচবি আকৌ সৰু ল'ৰাটোক। ডাঙৰ ল'ৰাটো সেনেকৈ যি কাম কৰিছে যেতিয়াও সেয়াও বেমাৰতে পৰি আছে। তাৰো ডাঙৰ বেমাৰ আছে না, কোৱা নাই পাথৰ বেমাৰ আছে। অঁ, চৰকাৰৰ পৰা কিবা এটা দি নেকি বুলি মইতো সাহায্যটো পালে ভাল আছিলে। আৰু অলপ আছিলে কিবা কিবি ডকুমেণ্টছকেইটা দিব দিছে আকৌ চবখিনি। আৰু তিনিটা কপি কৰি নাই লোৱা নাই জেৰেক্স কৰা নাই, লোৱা নাই। দিবা যাব লাগে, জমা যাব দিব লাগে। তাতে ফটো চটো ডাঙৰ কৰি পেলাই ঘৰটো ফটো উঠাব লাগে, ডাঙৰ কৰি ফটো মাৰিব লাগে, সেইটো বনাব লাগে, বনাই পেলাই সিহঁতক দিব লাগে। হাতী ইমান সদায় নাহে, নাহাটো মাজে মাজে আহে আৰু মানে তো মাহত বা 2-1 বাৰ 3 বাৰ এনেকৈ আহে। এনেকুৱাকৈ আহি থাকে। আমি সেইখিনিতে কোনোদিনো ডিষ্টাৰ্ব কৰা নাছিল। মানে এইবছৰে মই সিমান ডিষ্টাৰ্ব কৰিলে মই কোনোদিনো ডিষ্টাৰ্ব পোৱা নাছিলোঁ। আহে কিন্তু দূৰে দূৰে যায়। আৰু কিন্তু আমি জানামতে এইটো অঞ্চলৰ হাতীৰ যিটো বনৰীয়া হাতীৰ আক্ৰমণ চলি আছে বুলি কৈছে, এইটো সঁচা না? সঁচাইটো। হাতীটো হাতী সদায় যেনিবা আহি থাকে, আক্ৰমণটো বেছিয়ে হাতীৰ উৎপাতে। অঁ, মানুহটো মৰে, বহুত কেইটা মানুহ মাৰে, আকৌ মাৰি বহুত কিবাই কৰে। যোৱা ৰাতি মানে আজিয়ে 3টা বজাত ৰাতিপুৱা হাতী আহি ঘৰটো ভাঙি চাঙি ধান চান খাই গৈছে। পিছত এনেকুৱাই খেদোঁতেও যোৱা নাই, প্ৰায় আধা ঘণ্টামান থাকিছে চাগে। 5-6টামান আছিল আৰু হাতীটো, বনৰীয়া হাতী। মোৰ নাম জ্যোতিষ বড়ো। গাঁৱটো এইটো মাজুলী গ্ৰেণ্ড পৰে। একচুৱেলি 2 নং ছাগলীঝাৰ, এইখিনি 2 নং ছাগলীঝাৰ। ঘৰত এইটো ধান আছিল, ধান পিছত আৰু খোৱা বস্তু চব্জি তব্জি আছিল। আৰু পাকঘৰ ইয়াতে চব খাই গৈছে। মানে ধানটো আছিলে 25 মন মান হ'ব চাগে।
চব খাই দিলা চব খাই দিছে বৰষুণ দিছিলে নেকি বৰষুণটো দিয়া নাই কেনেকৈ খাই দিলা এনেকুৱাই পিছত গাঁৱৰ মানুহ 2-4জন আহিল হাল্লা কৰি এনেকুৱাই খেদিলোঁ কোনফালৰ পৰা আহিছে আহাটো এইটো নদীৰ পৰা আহিছে আমাৰ ওচৰত নদী আছে ন এনেকুৱা নদী ফালৰ পৰা আহি এনেকুৱা ঘৰত আক্ৰমণ কৰিছে আৰু পাতা পোৱা নাই নেকি ঘৰৰ মানুহবিলাক ঘৰত গম পাইছোঁ যেতিয়া টিংটোত চাউণ্ড দিছিলে তেতিয়াই গম পালোঁ পিছত উঠিছোঁ এনেকুৱাই হাল্লা কৰিছিলোঁ খেদিটো যোৱা নাই আৰু কি ক'ব চৰকাৰক কি ক'ব আমিনো কি ক'ম আৰু সহায় সহযোগ লাগে ইমান কষ্ট কৰি ঘৰ চৰ বনাই আমাৰ এই বাবুজন বডেগা ঘৰ হয় ঘৰ তাৰপিছত বডেগাটো ঢুকলা ইমান হাজিৰা ঠিকা কৰি বনোৱা ঘৰটো হয় সেইটো কাৰণে আমাক অলপমান চৰকাৰৰ পৰা সহযোগ লাগে আৰু আমাক হাতী ভাংচি জংঘলীয়া হাতী ইমান ইফালে সিফালে চিঞৰ মাৰছে তেও মানুহবোৰ অহা নাই তাৰপিছত চবৰ আৰু সি সময়ত 3টা বজাত চবৰ টোপনি ভৰ না সেইটো কাৰণে আহিল কোনোবা গম পোৱা গিলা সেইটো কাৰণে আহি কিনে খেদিল আৰু সেনেকৈ হাতে গ'ল আহি থাকে প্ৰতি বছৰে আহে আহিবা সময় হৈ আছে এতিয়া আহি আছে আজি ফাৰ্ষ্ট আৰু হাতীটো 6টামান আছিল নেকি 6টামান দেখা পোৱা নাই আৰু 6টামান আছিল বুলি কৈছে ফৰেষ্টক জনোৱা হৈছে এতিয়া আহি গ'ল ফৰেষ্টসকলে কৈছে ডকুমেণ্টছ অলপ যোগাৰ কৰি দিবি জল্দিকৈ বুলি কৈছে আৰু সোনকালেকে দি দিবি বুলি ধানটো 25 মান আছিল আৰু চব খাই গ'ল আৰু বহুত যোগাৰ আছিল তাতে খোৱা লোৱাৰ চব ৰন্ধা বাচন চাচন চব আছিল আৰু তাতে আছিলে চব ৰন্ধা বাচনবোৰ কুকাৰ চুকাৰ চব চেছ হ'ল